আপোনাক অৰ্ডাৰ দিছে সেই ওপৰত আমাক নহ'লে কাৰ্বি আংলঙত যিমানখিনি সম্পদ আছে আপোনাৰ নজৰ লাগিছে নেকি সেই বিষয়ে আমাক সোনকালে স্পষ্ট লাগে লগতে সেইটো কাৰ্বি আংলঙত পৰে নে নগৰ ডিষ্ট্ৰিক্টৰ পৰে নে সেই সীমা নিৰ্ধাৰণ কৰিবলৈ আপুনি কোনো নহয় যে এই নিৰ্ধাৰণ কৰিব সেইটো গোটেইখিনি ডকুমেণ্ট আধাৰত প্ৰমাণ পত্ৰৰ আধাৰত সেইটো অসম চৰকাৰে সেইটো নিৰ্ধাৰণ কৰিব নহ'লে সেইটো ৰাজ্য চৰকাৰে সেইটো নিৰ্ধাৰণ কৰিব আপুনি নহয় গোস্বামী সেইকাৰণে আপুনি সোনকালে কি হ'ল যে যে ফৰ্চ লৈ আনিখিনি ইয়াৰ কাৰ্বি আংলঙত আপুনি ধমকি দিবলৈ যে সোমাইছে আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ পৰা আপোনাক ভয় খোৱা নাই আপোনাক চ্যালেঞ্জ কৰিছোঁ আমি যে সোনকালে সেই কথা আপুনি বিদ্ৰোহ কৰক নহ'লে আপোনাৰ ওপৰত আমি বাধ্যতা হ'ম যে কি হ'ব আপোনাৰ ওপৰত আমি একশ্যন ল'বলৈ নহ'লে আপোনাৰ ওপৰত আমি কি হ'ব ডাঙৰকৈ কি হ'ব আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম তেওঁৰ নেতৃত্বতে আমাৰ গোটেই অসমত কেনেধৰণে আমি শান্তিমতে থাকিব লাগে এই নেতৃত্বতে সদায় কাৰ্বি আংলঙৰ যোগেদি তেওঁলোকে ষ্টেপ লৈ আছে এতিয়া এক মাহ আগতে মেঘালয় আৰু আমাৰ অসম বৰ্ডাৰত পিছৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰি এটা পিছ অনা হৈছে এনে সময়ত কাৰ্বি আংলং আৰু অসমবাসী অসম গভৰ্ণমেণ্ট সদায় একলগ লাগি কেনেধৰণে ইয়াত শান্তি বচাই থাকিব লাগে এই কাম কৰা এই কামনাত জিতু গোস্বামী ক'ৰ পৰা আহি ইয়াত এই পিছটো ভাইলেন্সত বদলাই দিবলৈ তেওঁ কৰাটো অধিকাৰ পাইছে আমি এই মিডিয়া জৰিয়তে জিতু গোস্বামীক আমি কণ্ডেম কৰিছোঁ যে আপুনি কাৰ্বি আংলঙত জানি পেলাই কাৰ্বি আংলঙত আহি পেলাই যে ইয়াত নগাঁও বুলি কৈ পেলাই আৰু যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা প্ৰপাৰ এপ্ৰুভেল চেন মহল দিয়াসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক ৰিভিনিউৰ কাৰ্বি আংলং ৰিভিনিউৰ কাৰণে কাম কৰা তেওঁ ইলিগেলৰ পৰা এইবিলাক মাইনিং কৰা বুলি তেওঁ কোৱা ক'ৰ পৰা অধিকাৰ পাইছে বুলি আমি জিতু গোস্বামীক আমি ক'ব বিচাৰিছোঁ আমি আপোনাৰ এগেইনষ্টত যেতিয়া নেকি আপোনাৰ আকৌ পুৰণবাৰ এনেধৰণে আপুনি আনকনষ্টিটিউচনেল কাম কৰিব আপুনি যেনেধৰণে ইয়াত ভাইলেন্সৰ ক্ৰিয়েট কৰিবৰ কাৰণে আপুনি আগবাঢ়িব সেই সময়ৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন আগবাঢ়িম আপোনাক প্ৰতিবাদ কৰিম জিতু গোস্বামী আপুনি যিহেতু বৈঠালাংশ এৰিয়াত আহি কিনে যিটো among the community আপুনি কনফিউজন ক্ৰিয়েট কৰিছে এইটো আপুনি ক্ষমা খুজিব লাগিব আৰু আপোনাক সাজুকি দিছোঁ যে কাৰ্বি আংলঙৰ 1 ইঞ্চি মাটি আপুনি যিমান বদমাছি কাম কৰি আপুনি ল'ব নোৱাৰে কাৰ্বি আংলঙৰ মাটিৰ কাৰণে আমি জান প্ৰাণ ত্যাগ কৰিলে আমি সুৰক্ষা কৰিম আৰু আপোনাক কাৰ্বি ছাত্ৰ সন্থা কেতিয়াও আপোনাক ক্ষমা নকৰে